দেউতা মোৰ লগৰ গোটেই কেইটাৰে বাইক আছে, কেৱল মোৰহে নাই। এনেকে নহ'ব, কাইলৈ মোক এখন বাইক লাগিব, নহ'লে মই ঘৰত নাথাকো। পাপা, মোৰ লগৰ পাহিৰ OnePlus আছে, মইহে এই ফকতীয়া মোবাইলডাল চলাই আছো। মই একো নাজানো, মোকো OnePlus এটা লাগিবই। বৰ্তমান সময়ত 16 পৰা 20 বছৰীয়া বহু বাবু মাইনাহঁতৰ অভিভাৱকে এনেবোৰ অভিযোগ শুনি আহিছে। কিন্তু তাৰ বিপৰীতে আজি আমি কম এগৰাকী সাহসী যুৱতীৰ কথা। হয়, আমি ক'ব বিচাৰিছো এগৰাকী উদ্যমী সাহসী যুৱতীৰ কথা। নাম তাইৰ গীতাঞ্জলি, যিগৰাকীৰ বিষয়ে ইয়াৰ পূৰ্বেও আমি এক বাতৰি সম্প্ৰচাৰ কৰিছিলো। প্ৰথমে এটা ফেচবুক পোষ্ট। অহাকাইলৈ এই বছৰৰ প্ৰথম দিন যোৰহাটৰ বৰহুলা দেওবৰীয়া বজাৰত বন্ধাকবি, ওলকবি, ফুলকবি, জলকীয়া, বেঙেনা, ভোট জলকীয়া আদি পুলিসমূহ কৃষকৰ কাৰণে মই বজাৰে বজাৰে যোগান ধৰিম। আৰু তাৰ পাছৰ দৃশ্য এয়া। উচ্চ শিক্ষিত হৈও বিনা দ্বিধাৰে বিনা লাজ শংকাৰে কৰি গৈছে নিজৰ কৰ্ম। কিবা এটা কৰি খোৱাৰ ইচ্ছা তাইৰ। নিজৰ সপোনবোৰ বাস্তৱ কৰাৰ বাবে তাইৰ আছে হাজাৰ হেঁপাহ। হয়তো এইবোৰ কাৰণেই তাইক কিবা এটা কৰি খোৱাত শক্তি যোগাইছে। ইয়াৰ পাছত ফেচবুকৰ দ্বিতীয়টো পোষ্ট। IS, SES, IPS, UPS বা ডক্টৰেট ইঞ্জিনিয়াৰৰ উচ্চাকাংক্ষা থাকিলেও পৰিৱেশ পৰিস্থিতিয়ে কেতিয়াবা বাধাৰ সৃষ্টি হৈ থিয় দিব পাৰে। মই সমাজখনক বুজো আৰু জানো, সেইবাবে মনত কিছু সাহস লৈ কামত সৰুবৰ নেদেখি লাজ ভয় নকৰি যৌৱনৰ এই সময়খিনিক হেৰা ৰঙে মৰ্যাদা সহকাৰে অতিবাহিত কৰিব বিচাৰো। কামত ল'ৰা ছোৱালী অন্তৰায় নহয়, মই হৃদয়েৰে বিশ্বাস কৰোঁ। আজি বজাৰত ভাল লাগিল, যিটো পোষ্টত ইতিমধ্যে হাজাৰ হাজাৰ লোকৰ সঁহাৰি, শুভকামনা আৰু আশীৰ্বাদ বুটলিবলৈ সক্ষম হৈছে গীতাঞ্জলি। এটা ফেচবুকৰ পোষ্ট আৰু এক কথাত সমগ্ৰ অসমৰ ছচিয়েল মিডিয়াত ভাইৰেল তাই। যিটো সময়ত ফেচবুকত একাংশই ব্যস্ত থাকি সময়ৰ অপব্যৱহাৰ কৰিছে, ঠিক এনে সময়তে গীতাঞ্জলিয়ে এনেধৰণৰ ব্যতিক্ৰমী কৰ্ম কৰি ৰাইজৰ পৰা ভূয়সী প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে। আজিৰ দিনৰ যুৱ প্ৰজন্মৰ দৰে তাইও চৰকাৰী আমোলা বিষয়াৰ কাষ চাপিছে। কিন্তু পাৰ্থক্য মাথো এটাই, কিছুৱে বক্ৰপথেৰে কিবা এটা পোৱাৰ আশাত আমোলা বিষয়াৰ কাষ চাপিছে আৰু গীতাঞ্জলিয়ে নিজৰ খেতিডৰা কৰিবলৈ সা সঁজুলি যোগানৰ বাবে সুবিধা বিচাৰি বৰমূৰীয়াৰ কাষ চাপিছে। বৰমূৰীয়াসকলেও তাইৰ কৰ্ম উৎসাহ আৰু কৰ্মস্পৃহাত আপ্লুত হৈ পাৰ্য অনুসাৰে সহায়ো কৰিছে। যিমান পাৰোঁ আমি উৎসাহ দিবলৈ চেষ্টা কৰিম। তাই মানে BA পঢ়ি আছে 5th ছেমিষ্টাৰ আমাৰ হেমপ্ৰভা গাৰ্লছ কলেজত, আৰু তাৰ উপৰিও মানে খেতি বাতিও কৰে। তেওঁ দেউতাকো খুব ভাল খেতিয়ক আছিলে, আৰু এতিয়া দেউতাকৰ অকণমান শাৰীৰিক অসুস্থতাৰ কাৰণে তাই ঘৰখনৰ দায়িত্ব লৈ খেতি পথাৰ কৰিবলৈ আৰম্ভ কৰিছে। গতিকে আমি নিশ্চয় তেওঁক যিমান পাৰোঁ আমি সিমান সহায় কৰিম। আৰু আমাৰ এতিয়া গোলাঘাট ডিষ্ট্ৰিক্টৰ কাৰণে এটা তেওঁ মানে উদাহৰণ হ'ব অন্য আমাৰ যুৱতীসকলৰ কাৰণে। গতিকে আমি তেওঁক যথেষ্ট উৎসাহিত কৰিম। স্প্ৰেয়াৰ এটা দিছোঁ আৰু আমি 5 বিধ মানে পাচলিৰ মানে গুটি দিছোঁ। তাই আপোনাৰ মোৰ দৰে সাধাৰণ মানুহ। তাইও নাজানে কামবোৰ ক'ৰ পৰা কেনেকৈ আৰম্ভণি কৰিলে সফল হয়, কিন্তু তাই সাহস আৰু কষ্ট কৰিছে। সেয়ে তাই পৃথক ৰূপে আজি উজ্বলি উঠিছে। ঈশান নিউজৰ তৰফৰ পৰা গীতাঞ্জলিলৈ থাকিল অলেখ শুভকামনা। নিউজ ডেস্ক ৰিপৰ্ট, ঈশান নিউজ।